লখিমপুৰত অসম গণ পৰিষদৰ ঐক্য সমাৰোহ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অগপৰ কাৰ্যালয়ৰ পৰা ত্যাগ ক্ষেত্ৰলৈ লখিমপুৰ চহৰৰ মাজেৰে উলিওৱা হৈছে ৰেলী। আমি পোনপটীয়া সম্প্ৰচাৰযোগে সংযুক্ত হৈছো আমাৰ বিৰোচিপ জিতুমণি নেকৰ সৈতে। কি প্ৰগতিশীল জাতীয়তাবাদ অসমত বিভিন্ন ভাষা-ভাষীৰ লোক আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। এটা সময়ত অসম গণ পৰিষদ দলক বৰ্ণ হিন্দুৰ দল বুলি কৈছিল, অসমীয়া ভাষা কোৱা মানুহৰ দল বুলি কৈছিল। বাস্তৱিকতে নহয়, অসম গণ পৰিষদ দল এটা ধৰ্মনিৰপেক্ষ দলে। কিন্তু যোৱা সময়ছোৱাত আমাৰ বিভিন্ন দলৰ লগত এলায়েন্স হোৱাৰ পিছত মানুহৰ সন্দেহ ঘনীভূত হৈছে যে অসম গণ পৰিষদ দলৰ যি সেকুলাৰ কেৰেক্টাৰ আছিল, এই সেকুলাৰ কেৰেক্টাৰ তেওঁলোকে বিসৰ্জন দিলে নেকি। আমি যোৱা সময়ছোৱাৰ আমাৰ অভিজ্ঞতাৰে দলটোক নতুন ধ্যান ধাৰণাৰে উদাৰ দৃষ্টিভংগীৰে আমি আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। য'ত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ সমমৰ্যাদা থাকিব। শ্ৰীমন্ত শংকৰ গুৰুৰ আদৰ্শেৰে আমি সমাজখনক আগুৱাই লৈ যাব বিচাৰিছোঁ। ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে, সেইসকলে যদি অসমৰ ভাষা কৃষ্টি সংস্কৃতিৰ লগত নিজকে বিলীন কৰি দিছে, তেতিয়াহ'লে আমাৰ দৃষ্টিত সেইসকল হ'ব অসমীয়া। আৰু সেই সকলোকে লৈ সকলোকে সমমৰ্যাদা দি আমি আগবাঢ়িব বিচাৰিছোঁ। আমি এখন সমৃদ্ধিশালী অসম আমি বিচাৰোঁ। আমাৰ সপোন এখন সমৃদ্ধিশালী অসম গঢ়া, য'ত নিবনুৱা সমস্যা নাথাকিব, য'ত দৰিদ্ৰতা নাথাকিব, য'ত প্ৰতিগৰাকী লোকেই শিক্ষিত হ'ব। আমি তেনে এখন অসম বিচাৰোঁ, তেনে এখন অসম আমি কামনা কৰোঁ। স্বদেশ স্বজাতি আৰু স্বাধিকাৰ, স্বদেশ স্বজাতি স্বাধিকাৰ আৰু আমাৰ যি থলুৱা বস্ত্ৰ উদ্যোগ আছে, কুটিৰ শিল্প আছে, টুৰিজিম আছে, এইবিলাকক একেলগ কৰি আমি আমাৰ অৰ্থনৈতিক ভেটিটো, অৰ্থনৈতিক কাঠামো আমি মজবুত কৰি আমি আগবাঢ়িব বিচাৰোঁ। আমি ধ্বংসাত্মক ৰাজনীতি আমি নিবিচাৰোঁ। আমি প্ৰতিটো সমস্যা বাস্তৱ দৃষ্টিভংগীৰে চালি জাৰি চাই তাৰ বাস্তৱ সমাধান বিচাৰোঁ। অসমত 6টা জনগোষ্ঠী, আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ কাৰণে সংগ্ৰাম কৰি আছে। কিয় কৰিছে? এই 6টা জনগোষ্ঠীয়ে অনুভৱ কৰে যে আমাক সমতা স্থাপন কৰিব লাগে। এই পিছপৰা জনগোষ্ঠীকেইটাক আগুৱাই আনি সমাজত সমতা স্থাপন কৰাৰ পৰিৱেশ ৰচনা হ'ব তেতিয়া যদি এই জনগোষ্ঠীকেইটাই জনজাতিৰ মৰ্যাদা লাভ কৰে। এই 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক, আমি সেইটো মনে প্ৰাণে কামনা কৰোঁ। আমি কেন্দ্ৰীয় চৰকাৰক এই কথা বাৰম্বাৰ কৈ আহিছোঁ। অৱশ্যে আমাৰ চৰকাৰেও, দিছপুৰত থকা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে, যাতে পিছপৰা জনগোষ্ঠীকেইটাৰ দীৰ্ঘদিনীয়া দাবী, এই দাবী যাতে সমাধানৰ পথ উলিয়াব পৰা যায়। আমি এখন আত্মনিৰ্ভৰ অসম বিচাৰোঁ, য'ত কৃষিৰ ক্ষেত্ৰত, য'ত কৃষিজাত সামগ্ৰী, পশুপালন ক্ষেত্ৰত, পৰ্যটন, হস্তশিল্প সকলো মিলি এক শক্তিশালী থলুৱা অৰ্থনীতি বনোৱাৰ বাবে আমি চেষ্টা কৰিব পাৰোঁ। বহুদিন কৰোণাৰ কাৰণে আমি ক্ষতিগ্ৰস্ত হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে। নিজৰ সন্তানসকলৰ ভৱিষ্যতক লৈ আমাৰ অভিভাৱকসকল বাৰুকৈয়ে উদ্বিগ্ন। দীৰ্ঘদিনৰ পিছত স্কুলবিলাক খুলিবলৈ লৈছে। স্কুল কলেজবিলাক নুখুলিলে কিছুমান সংগঠন নচলে। এই স্কুল কলেজবিলাক খুলিছে। এই স্কুল জানি শুনি যিবোৰ সমস্যা ৰাজপথত আন্দোলন কৰিলে, হয় মহামান্য আদালতত পৰি আছে, সেইবিলাকক লৈ আকৌ এক আন্দোলনৰ
উক মুকলি দিবলৈ চেষ্টা কৰা হৈছে। গতিকে গাৰ্জেনসকলৰ উদ্বিগ্ন আমি ছাত্ৰ ছাত্ৰীসকলৰ আৰু অধিক ক্ষতি হোৱাটো আমি নিবিচাৰোঁ। শ্ৰদ্ধা ৰাইজ, আমি ৰাইজ মানে দলৰ কৰ্মীসকল আছে, ইয়াত শুভাকাংক্ষীসকল আছে। তো আপোনালোকে এইবাৰ আৰু কষ্ট কৰিব লাগিব, আৰু পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, হাৰ ভঙা পৰিশ্ৰম কৰিব লাগিব। মই দলৰ কৰ্মীসকল আছে কাৰণেই, শুভাকাংক্ষীসকল আছে কাৰণেই কৈছোঁ, দলটোৰ সংবিধানৰ পৰিৱৰ্তন ঘটোৱা আছে। 9 তৰপীয়া সাংগঠনিক স্তৰ গঠন কৰাৰ ব্যৱস্থা বৰ্তমান সংবিধানখনত আছে। আৰু নিৰ্বাচন অহাৰ লগে লগে আমাৰ এটা পৰম্পৰা আছে, নিয়ম আছে, যিটো অতি দৰকাৰী। ই আমাৰ বুথ কমিটিবিলাক, ভোট কেন্দ্ৰ কমিটিবিলাক গঠন কৰিব লাগে। আৰু এই ভোট কেন্দ্ৰ কমিটিবিলাকে হৈছে ভোট গোটোৱাৰ, সংগ্ৰহ কৰাৰ মূল হাতিয়াৰ। গতিকে এই হাতিয়াৰ আমি ঠিক কৰি ল'ব লাগিব।